তেতিয়া 15টা গান গাওঁ এৰাতিত 20টা 36টালৈকে গাইছোঁ তুমি যেতিয়া গানলৈ মই খালি কওঁ নেক্সট মানে বহি লওঁ মালদবেগ খাই লওঁ বোলো গান দে সেইটো গালোঁ নেক্সট এণ্ড আই এম ভেৰি ফাষ্ট মই মানে 7 মিনিট 8 মিনিটত গাই থাকোঁ এতিয়াও গাওঁ এতিয়া খালি কমাই দিলোঁ এতিয়া মই 3টা 4টা তাৰপিছত নাগাওঁ সিদিনা খালি মই 7টা গাই দিলোঁ ইটছ এবিউজ একচুৱেলি এতিয়া তোমাৰ যন্ত্ৰ বনাই দিছিলে এইটো তাৰ পৰা ওলাই আহিছোঁ এতিয়া I'm not a machine. এইটো বহুত ইম্পৰ্টেণ্ট প্ৰথম কথা তুমি ডেভিড তুমি এটা নতুন এখন পৃথিৱী পালা বন্ধু কিছুমান পালা চিনেমালৈ বেছি বিজি ন এতিয়া মই আজি আহিছোঁ ইয়ালৈ মই এডিটিঙত বহি আছোঁ মই আকৌ ফাৰ্ষ্ট শ্বটটো সলাইছোঁ এইটো কৰ ছাবজেক্ট ইমান হৈ গ'ল ডিপাৰ্টমেণ্টছ মোৰ 5টা মানুহে কাম কৰি আছে 5টা গান কৰি আছে বেলেগত মই আজিকালি আধা কৰি দিওঁ মানে কি আগতে মই পূৰা কৰিছিলোঁ আধা কৰি দিওঁ দি দিওঁ লাইখিনি কৰ কিন্তু মই মিছন চানা কৰি পেলাই দেখুৱাই দিলোঁ যে অসমীয়া চিনেমাই 8 কোটি 9 কোটি ঘটিব পাৰে তাৰপিছত কাঞ্চনজংঘাও কৰি দিলোঁ সেইখনো মই একেই এতিয়া বাঢ়ি আছে চব 10 কোটি 12 কোটি চ' ইটছ এ ষ্টাৰ্ট আপ এতিয়া তুমিতো বহুত পপুলাৰ হৈ গ'লা চবে তোমাক ভাল পায় আৰু এনেকুৱা আজিলৈকে পপুলাৰ নেকি তুমি নিজে জানা চ' মই অকল জয় জুবিন কেইটাৰ কথা কোৱা নাই যে সেইটো এটা বেলেগ পাতিম মই তোমাৰ জয় জুবিনখিনিৰ কথা কিন্তু বেলেগ জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন জয় জুবিন দাটো বেলেগ সেইটো কাল্ট সেইখিনি তোমাক মই ক'ম কিন্তু সেইটো প্ৰশ্ন আনিবই লাগিব কাৰণ সকলোৱে জানিব ইটছ এ কাল্ট ছ'চিয়েলিষ্ট আই এম এ ছ'চিয়েলিষ্ট মই সেইকাৰণে গালি পাৰোঁ সেইটো বেলেগ কথা এইবিলাক মোৰ তুমি যে কৈছা যে মই যিখিনি মাজেৰে আহিছোঁ কোনো নাজানে যেনে লতা মংগেশকাৰ কৈছিলে এই কথা যে মই যদি পুনৰ্জন্মটো হৈ বিচৰা নাই কিন্তু যদি মোৰ আকৌ জন্ম হয় মই লতা মংগেশকাৰ হ'ব নিবিচাৰোঁ কিয় কৈছে এই লতা মংগেশকাৰ হোৱাটো বহুত কষ্ট লতা মংগেশকাৰ চাগে তাৰ বেলেগ পেইন আছে আই ডোন্ট নো কিন্তু মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ more than that সেইটো তোমাৰ সেইটোৱেতো তুমি bigger than that I want to be bigger than this what I had তোমাৰ লাইফৰ যিবোৰ চেলেঞ্জেছ আহিছে মেজৰ চেলেঞ্জেছখিনি কি আছিলে তোমাৰ চ' আজি অকণ খুলি কথা কোৱা কাৰণ তুমিতো আৰু নোকোৱা আৰু তোমাকতো বলে নোৱাৰে আমিও নোৱাৰোঁ বাৰু কিন্তু আজি অকণমান তোমাক চেষ্টা কৰিছোঁ মই চেলেঞ্জ বুলি কথা নাই ইটছ লাইক আই এম জাষ্ট গোয়িং অন সাগৰৰ মাজত যেতিয়া জাহাজখন এৰি দিয়ে কেপ্টেইনটো কি কৰে হি জাষ্ট গোজ অন বাট কেপ্টেইনটোৰ হাতত এখন মেপ থাকে কেপ্টেইনৰ কিছুমান ৰেছপনচিবিলিটি থাকে কাৰণ জাহাজখনত বহুত মানুহ থাকে আৰু এটা ডেষ্টিনেশ্যন থাকে এনেই গ' অন নহয় আৰু লাইট হাউচেছ থাকে সেইবিলাক চব আছে মোৰ আচ্ছা তোমাৰ লাইট হাউচ মোৰ লগত কিমান মানুহে কাম কৰে কোৱা তুমি বাট মইতো নাজানো কিন্তু কথা হৈছে হাউ ৰেছপনচিবল ইউ আৰ আই এম দ্য কেপ্টেইন তুমি তেওঁলোকক যিবিলাক তোমাৰ লগত কাম কৰে সেইখিনি অকল নহয় যিবিলাকে তোমাৰ গান শুনি জীয়াই যিবিলাকে তুমি যি কোৱা তাকে শুনে সেইখিনি তেওঁলোকে মোৰ লগত কাম নকৰে তোমাৰ লগতো কিমান মানুহ আছে আমি কেতিয়াও এইটো গণি শেষ কৰিব নোৱাৰোঁ কলম্বাছটোক চাই থাকেতো গতিকে তুমি এজন যদি জাহাজৰ কেপ্টেইন হয় তোমাৰ লগত এইখিনি কি মেপ আছে তোমাৰ লগত কোন আছে যাৰ প্ৰতি তুমি ৰেছপনচিবল তুমি একাউণ্টেবল আৰু তোমাৰ ডেষ্টিনেশ্যন কি মেপ কিয় লাগে তোমাক তুমি কেপ্টেইন বুলি কোৱা কাৰণে কোনো মেপ নাথাকে থাকে কিবা কিবি থাকে ন তোমাৰ এয়াৰ আছে সাগৰ বতাহৰ লগে লগে অকল নৰ্থ ইষ্ট সাউথ ৱেষ্ট থাকে সেইটোৱে তুমি সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট তুমি বজোৱা
কিন্তু এতিয়া ইনষ্ট্ৰুমেণ্ট বজোৱা তেতিয়া তোমাৰ চলটোৱে কয় নে তই গান গা মানে কোনে কি বস্তুৱে তই জানিছিল ইনষ্ট্ৰুমেণ্ট নে ভোকেল সেয়া টানিছিলে মই গান গাই গাই বৰ হৈ গৈছোঁ প্লিজ এতিয়া তুমি বৰ হৈছা তেতিয়াৰ কথা সুধি আছোঁ তেতিয়া জোচটো বেলেগ আছিল তেতিয়া এইখিনি সময় ন এটা কেছেটত 80,000 মান পৰিছিল তেতিয়া এইটো ইটছ লাইক বহুত ডাঙৰ এমাউণ্ট হয় এতিয়া 80,000ত এটা গানেই নহয় মই 8টা গান কৰিছোঁ প্ৰথম যিটো কেছেটটো তাকো কবিতা কৃষ্ণমূৰ্তিক গোৱাইছোঁ সেইকাৰণে ইমান ভূপেন দাই পইচা নল'লে তেওঁ ৰেকৰ্ডিং মোক গোৱাটো ভাল পালে যে তাকে হ'ব যা মিক্সিং কৰি দিছে তাৰপিছত বম্বে গ'লোঁ প্ৰথম গৈছোঁ গৈ তুমি কি ভাবি বম্বেলৈ গৈছিলা নাই মই কবিতাজীক ভাল পাইছিলোঁ চ' তেওঁ 2টা গান গাইছে এনেও তেওঁ খুব বেলেগ হয় তেওঁ খুব কম পইচা লৈছে ছিংগাৰো তেওঁ তেতিয়া চাগে আই ডোণ্ট ন 10,000 মান টকা লৈছে 2টা গান তেওঁ গানকেইটাও ভাল পালে এতিয়াও মোৰ লগত বিৰাট ভাল সিদিনা বম্বেত আহিছিলে সেইদিনা মই খালি লগ নাপালোঁ এই ভূপেন হাজৰিকাৰ এইখিনি কবিতা কৃষ্ণমূৰ্তিৰ কাৰণে মানে এইটো ভাবিলা যে মই তালৈ যোৱাটো ভাল মানে তেতিয়া কবিতাজী ৱাজ ওৱান অফ দ্য টপ আৰু একদম বোলে কাক গোৱাম এতিয়া মই লতাজী ভাবিব নোৱাৰোঁ কবিতাজী পূৰা গাই আছে তেতিয়া একদম ডাঙৰ ডাঙৰ চিনেমা একদম মই বোলো কবিতাজীয়ে গোৱাওঁ গৈ পেলাই কথা পাতিলোঁ আৰু গাম বুলি ক'লে ঠিক আছে আৰু খালি মই তেতিয়াই মই অনুৰাধা বুলি এলবাম এটা আৰু এটা সেইটো মিউজিকটো পাই গ'লোঁ তাত মই গোৱা নাই কিন্তু মিউজিক মোৰ আছিলে গোটেই কম্প'জিশ্যন লিৰিক্স চ' 2টা এলবাম একেলগে কৰি আৰু তাৰপিছত মায়া কৰি দিলোঁ কিন্তু বম্বেত থাকোঁতে তুমি বহুত নতুন আৰ্টিষ্টক বহুত তাতে তুমি সহায় কৰিছা নহয় জানো ইয়াৰ পৰা যাবলৈ ছাপোৰ্ট কৰিছিলা ন অসমৰ মোৰ ঘৰটো ফ্ৰী মই এইটো কথা মানে আমাৰ মানুহে জনা দৰকাৰ যে সাধাৰণতে নকৰে মানুহে এই কামটো কিন্তু তুমি বহুত ডাঙৰ কাম তুমি কৰিছা ডাঙৰ মস্ত সেইখিনি অকণমান মানে জনা দৰকাৰ যে তুমি অকল তুমি নিজৰ কথা কেতিয়াও ভবা নাই তুমি সকলোৰে লগত লৈ যাব তুমি বিচাৰিছিলা সেইখিনি সময়ৰ তুমি যিটো কাম মোৰ কথা হ'ল বম্বে প্ৰথম যেতিয়া যাবি মোৰ ঘৰত থাকিবি 1 বছৰ থাক 2 বছৰ থাক মোৰ কোনো কথা নাই থকা খোৱা ফ্ৰী কাম কৰ খালি ভাল কাম গুচি কিয় আহিলা তাৰপৰা হা কিয় উভতি আহিলা তুমি বিকজ অফ ফিল্মছ নহ'লে মিছন চাইনা হ'ল তেন্তে মই যদি ঘূৰি নাহিলোহেঁতেন মিছন চাইনা নহয় কাঞ্চনজংঘা নহয় এতিয়া গোটেই ফিল্ম ইণ্ডাষ্ট্ৰী উঠি আছে ন লাহে লাহে সেইটো বাৰু কিন্তু মোকতো পাগল বুলি কৈছিল ন কৈছে এই 3 কোটি টকা লগাই আছে এখন চিনেমা বলিয়া মানেতো মই ভিখাৰী কৈছোঁ মই ঘৰ বিকি দিবলৈ কৈছোঁ মইতো সেইটোৱে তোমাৰ কাৰণে আমাৰ চিন্তাটো সকলো অসমীয়া মানে যিয়ে ভাল পায় সেইখিনিলৈ মই তোমাৰ আহিম সকলোৱে তোমাৰ কাৰণে চিন্তিত যে তুমি কিন্তু মই মানুহক এনেকৈ বিলোৱা সহায় মই মিছন চাইনা কৰি পেলাই দেখুৱাই দিলোঁ যে অসমীয়া চিনেমাই 8 কোটি 9 কোটি ঘটিব পাৰে তাৰপিছত কাঞ্চনজংঘাও কৰি দিলোঁ সেইখনো মই একেই তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ পিপল মানুহে কৰিছে তোমাক they made me machine I was not like that সেইকাৰণে মোক খং উঠে নহয় তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটা আহে চাম য'ত যেতিয়া মৰে লগত 3টা মানুহে থাকে অলৱেজ
বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টামান থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই সেইকেইটা নেৰে বাকীবোৰ কোনো নাই চব পলাই যায় নিজৰ যিমানখিনি দিব পৰা আছে ভিতৰত উবুৰিয়াই দি দিয়া যিমান ভিতৰত ক্ৰিয়েটিভিটি আছে খুলিলোঁ চোন মই তোমাক সেইটো মানুহ মই আৰম্ভণিৰ পৰা কৈছোঁ আজি তুমি নকৰিবা আজি তুমি ভালদৰে হৈ থাকিবা গতিকে তোমাৰ মই যেনেকৈ এতিয়া মই যি মই ইমান দীঘল ইণ্টাৰভিউ অকল তোমাকে দিছোঁ সেইটো দিবাতো চব মই এতিয়া যি কৰি আছোঁ কাকো দিয়া নাই কিন্তু তোৰ মই দেখাই নাই এতিয়া মই নিজকে মই যি কৰি আছোঁ আজি মোৰ 65 হৈছে মই বহুদিন নাথাকোঁ চ' মই যিখিনি এতিয়া কাম কৰি আছোঁ মই যিখিনি কাম কৰি আছোঁ আই ৱান্ট টু ডাই এমটি মই যিমান বস্তু ভাল বস্তু গোটাইছোঁ মই যিমান ভাল বস্তুখিনি মই গোটাইছোঁ জীৱনত মোৰ জাৰ্ণিটোত যিখিনি মানুহৰ কামত লাগিব সেইখিনি মই নিজৰ লগত নি কি কৰিম সেইখিনি মই দি যাব লাগিব তুমি এনেও নিব নোৱাৰা তেওঁ দিব নোৱাৰিম তুমি চাবা মই দি গৈছোঁ মই যিমানখিনি মই খুব লিমিটেড মই খুব তুমি নাথিংনেছ পঢ়িছা কোনটো নাথিংনেছ নিজে য়েছ পঢ়িছোঁ সেইটো মই কোৱা নাই মোৰ জীৱনৰ যিখিনি অভিজ্ঞতা গোটালোঁ ধৰা এজ এ মাদাৰ টিচাৰ ৰাইটাৰ ৰিডাৰ ট্ৰেভেলাৰ যি গোটাইছোঁ মই আৰু যিখিনি মই ভাবোঁ যে মানুহৰ কামত লাগিব মই সেই দিব বিচাৰোঁ সেইবোৰ কাটি দিম খালি সেইবোৰ কিয় কাটা সেইখিনি কাটিম সেইবোৰে মানে ভাল পাব ইটা বেলেগত কি কথা পাতি আছে এনেই ক'ব ন নকয় বিকজ পিপল ন' মি আই এম লাইক দেট মই সেইটোৱে লাইক ডেটটোৰ লগত মই কথা পতা নাইতো মই বেলেগ এটা মানুহৰ লগত কথা পাতি আছোঁ চিৰিয়াছ ডিপাৰ ফিলচফিকেল চেঞ্চিটিভ হিউমেন জুবিন গাৰ্গ মানুহে তুমি তেনেকুৱাই ভাবক সেই মানুহখিনিৰ লগত মই তোমাক সেইখিনি মানুহৰ পৰা আঁতৰাই পেলাই মই তোমাৰ লগত কথা পাতিছোঁ ইউ আৰ এ ডিফাৰেণ্ট পাৰ্চন ভালে থাকিবা তুমি নিজৰ যত্ন ল'বা এইটো তোমাক মই কওঁ যে তুমি লোৱা নাই আৰু তোমাক মই কৈও লাভ নাই Don't be confused. Come. মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ মই বোলে কি কাম আছে সি কৈছে মই আপোনাক মেনেজ কৰিম চ' সেই যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল হি ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব নালাগে আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোৰ বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছে এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমা কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা
তই মোৰ ভাইটি হয় নহয়, তই যদি আগতে মৰ মই তোক জ্বলাম, যদি মই আগতে মৰোঁ তই মোক জ্বলাবি, দেটছ এ এগ্ৰিমেণ্ট। আজিলৈকে হোৱা নাই। আই এম লাইক দেট, ত' দেটছ এ এগ্ৰিমেণ্ট।